গুড মৰ্ণিং গাইজ। আজি ৰাতিপুৱা 4টা বজাত ওলাই আহিলোঁ। 4টাতে উঠিলোঁ মই আজি। কি কয় এইটো মহ সোমাই আছে গাড়ীত। বাকী এতিয়া 4টা বজাত উঠিছোঁ ৰুমৰ পৰা। গাড়ীখন পানী খালে আপোনাৰ 1 বাল্টিং খোৱাৰ পিছত ওলাই আহিলোঁ। এতিয়া গৈ আছোঁ আমি আকৌ ডিপাত, লেতেৰা জেগাত, লেতেৰা ৰাস্তা। তাতে গৈ লোডটো কৰি লৈ ক'ত পেলাব লগা আছে এইটো কোৱা নাই, পিছত ক'ব। লোডটো কৰি লৈ আহোঁ আগত প্ৰথমত, তাৰপিছত পেলামগৈ। ক'ত পেলাব লগা আছে পিছত পেলাই ল'ম। বাকী ভিডিঅ'টো আজি ৰাতিপুৱা সকলোকে স্বাগতম জনাইছোঁ। আৰু যোনে যোনে আহিছে ভিডিঅ'টোত বা মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব পাহৰি নাযাব। চ' বাকী চাই থাকক ভিডিঅ'টো, আমি গৈ থাকোঁ। 7টা বাজি গ'ল বৰ্তমান। মই লোড কৰি ওলালোঁ। লোড কৰি এতিয়া মেইন ৰাস্তা পোৱা নাই। ৰাস্তাটো বেয়া আপুনি গমেই পায় আপোনালোকে। আৰু এইটো ৰাস্তাটো আগতেও দেখুৱাইছোঁ মই আপোনালোকক। চ' লাষ্ট ভিডিঅ'টো যদি চাব বিচাৰে লাষ্ট ভিডিঅ'টো চাব পাৰে। আৰু ৰাস্তাটোনো কিমান দেখুৱাম, এতিয়া ভালেই হৈছে বাৰু, চেণ্ট কেবল পাই দিছে ৰাস্তাটো। তো বাকী আমি গৈ থাকোঁ এতিয়া। 7টা বাজিলে। আজি আকৌ হেনো 9টা বাজিলে বগীবিল যদি 9টা বজাৰ আগত পাৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে নোৱাৰোঁ। আৰু গোটেই দিনটোৰ কাৰণে বগীবিলতে ৰখি থাকিব লাগিব। কিবা এটা এনেকুৱা কালিৰ পৰা চলি আছে। আজিও সেইটোৱে ৰুল দিছে হেনো, 9টা বাজিলে বগীবিল পাৰ কৰিব নোৱাৰোঁ, তাৰপিছত 4টা বজাৰ পিছতহে খুলিব হেনো। বাকী এতিয়া আমি গৈ থাকোঁ। আছে আমাৰ লগত এতিয়া বৰ্তমান 2 ঘণ্টাত আমি বগীবিল পাওঁ না নাপাওঁ চাওঁ। চেলেঞ্জ কৰা লিখি আহিছোঁ। এতিয়া চাহ খাম বুলি ভাবিছিলোঁ ৰাস্তাত, এইটো চাহো খাব নোৱাৰোঁ বৰ্তমান। মই যাব লাগিব চিধা বগীবিল পাৰ কৰি কিবা এটা খাম বুলি ক'লে তাতে খাব লাগিব। বাকী চাই থাকক ভিডিঅ'টো। এতিয়া মই কি হ'ল, ৰেডিঅ'টাৰটো যে পানীটো লিক কৰিব ধৰিলে বৰ্তমান। ৰাতিপুৱা পানী ভৰাই আহিছিলোঁ বহুতখিনি, 2 বাল্টিংমান পানী, 2 বাল্টিংটো নহয় 1 বাল্টিংমান পানীয়ে ভৰালোঁ। 15 লিটাৰমান পানীয়ে ভৰালোঁ মই গাড়ীখনত। তো লোড কৰি আহি থাকোঁতে মানে চিউটো অহা নাই বাৰু। তাতে পানীটো পূৰা গাড়ীখন দেখিব পাইছে, হিট হৈ গ'ল গাড়ীখন। এতিয়া ৰখাই মেলি আকৌ মই পানী ভৰাই এতিয়া ওলাই আহিছোঁ তাৰপৰা। বাকী মোৰ চেলেঞ্জিং হৈ আছিলে মানে চিটুৱেশ্যনটো লৈ। 9টা বজাত গাড়ীটো বন্ধ কৰি দিব বুলি, ইয়াৰ পৰা যাব নোৱাৰে লোড গাড়ী। তো 2 ঘণ্টাত মই পাম না নাপাম বগীবিল পাৰ কৰিব, সেইটো চেলেঞ্জিং এটা টপিকটো মিলিছিলে। কিন্তু এতিয়া চেলেঞ্জিংটোতো বাদে দি এতিয়া মই গাড়ীটো ৰাস্তা যে ৰাস্তা মই 4 বা 5 কিলোমিটাৰ কিমান দূৰ যাব পাৰোঁ চাওঁ। এতিয়া যিটো মানে ভৰালোঁ, পানীখিনি ভৰাই মেলি এতিয়া কিমান দূৰ যাব পাৰোঁ চাওঁ। যিমান দূৰ যাব পাৰোঁ মানে সেইখিনি ডিষ্টেঞ্চতে মই বাৰ কি ভৰাব লাগিব, পানীটো ভৰাই থাকিব লাগিব। মানে পানীটো ভৰাই যাব লাগিব। বাকী কিমান দূৰ গৈ পাওঁ সেইটো পানী দি চাওঁ দেই। 2 বাল্টিং মানে কি 1.5 বাল্টিংমান পানী ভৰালোঁ। 1.5 বাল্টিং পানী ভৰাই এতিয়া কিমান দূৰ গৈ পাওঁ। লগৰ এটা যোনে মোৰ লগত লোড কৰিছিলে সি ৰখি আছে হেনো মোৰ লগত। মালটোতো এক লগত নপৰে বাৰু, তথাপিও ৰখি আছে সি। তাতে গৈ কিমান দূৰ এতিয়া গৈ পাই মেলি চাওঁ কিমান দূৰ যাওঁ, পানীটো কিমান দূৰ চাপ দিয়ে মোক। বাকী চাই থাকক বাটত পানী ভৰা ভিডিঅ' আজি। তো মই গাইজ অথনি আহি পালোঁ, হ'ল আধা ঘণ্টা হ'ল নেকি বা নহ'বও পাৰে। এতিয়া আধা ঘণ্টা হ'ল চাগে, আধা ঘণ্টামান ৰখিলোঁ ইয়াত বগীবিল ব্ৰিজ ধেমাজি ছাইডে। তো গাড়ী মানে আজি বুলি নহয়, যোৱাকালিৰ পৰা মানে বন্ধ আছিলে। 9টা বজাৰ পৰা বন্ধ আছিলে। 9টা বজাৰ পৰা 4টা বজালৈকে বন্ধ মানে গাড়ী জাপা চলিব নিদিয়ে। বাকী গাড়ী চলি আছে। জাপাটো কেলৈ চলিব দিয়া নাই গম নাপাওঁ। সেইটো ইমান ভিতৰত গৈও লাভ নাই। সিহঁতক ডাঙৰ মানুহৰ কথা, অফিচাৰ মানুহৰ কথা এতিয়া। বাকী মই পাৰ হৈ আহিলোঁ কাৰণত মোৰ ৰেডিঅ'টাৰটো একচুৱেলি লিক হৈ গ'ল। পানীটো গোটেই পৰি যায়। আকৌ পানীটো পৰি গ'লে আকৌ মই ইয়াত
পানীও নাপাম বুলি মই বহুত ৰিকুৱেষ্ট কৰাৰ পিছত এৰিলে বাৰু ছাৰে মোৰখনে এৰিছে, বাদ বাকী গাড়ীখন এৰা নাই। আৰু ৰুলটো সিহঁতেও ৰুলটো ব্ৰেক কৰিব নোৱাৰে, তথাপিও অলপ হেল্প কৰি দিছে। এতিয়া মই পানীটো মিনিমাম পৰিলেই বহুতেই পৰিলে, এতিয়া আকৌ ব্ৰিজখন পাৰ হৈয়ে মই আকৌ পানী ভৰাব লাগিব। তো বাকী মই এতিয়া বৰ্তমান বগীবিল ব্ৰিজৰ ওপৰত পাৰ হৈ লৈ পানীটো ভৰাই আকৌ ওলাওঁ। তো গাইজ মই গাড়ী খালী কৰি বৰ্তমান ওলাই আহিলোঁ। এইটো ৰঙালাও বজাৰ মাত্ৰ পাৰ হৈ আহিলোঁ। খালী কৰা সময়ত মই বাৰু দেখাব নোৱাৰোঁ অকলে মানুহটো, কাৰণ খালী কৰা জেগাবোৰ কিছুমান এনেকুৱা বেয়া হৈ থাকে এই মানে গাড়ীখন সোমাওঁ কেনেকৈ, খালী কৰোঁ কেনেকৈ, সেইটোৱে টেনশ্যনটো মূৰত থাকে আৰু তেতিয়া মোৰতো একে বেলেগ আৰু মাথা কাম নকৰে, অকল গাড়ীখন খালী কৰি ওলাব লাগে সেইটোৱে মাথাত মাইণ্ডত থাকে। বাকী এখন কি নদী কয় নাজানো, ব্ৰিজটো পালোঁ। এতিয়া আকৌ খবৰ এটা শুনিলোঁ কি বগীবিলত খালী গাড়ী কোনো যাব দিয়া নাই। এটাই কৈছে যাব দিছে, এটাই কৈছে যাব দিয়া নাই। তাতে গৈ গম পাম এতিয়া বগীবিল নোপোৱাৰ আগতে ভাতটো খাই লৈ যাব লাগিব। বাকী তাৰপিছত যাব দিলেও দিব, নিদিলেও নাই আৰু দেই। পেট পূজাটো প্ৰথম কৰি ল'ব লাগিব। ৰাস্তাটো বহুত বেয়া একদম বেয়া। এইটো ৰাস্তা মিনিমাম মই 4 বছৰ আগৰ পৰা চাই আছোঁ। ৰাস্তা ভাগে আছে, এতিয়ালৈকে বনাই পোৱা নাই সিহঁতি। কি কৰি আছে এইটো ভগৱানে জানে আৰু কোম্পানী জানে, আৰু এইটো কি কয় চৰকাৰে জানে দেই। তো গাইজ এতিয়া বৰ্তমান 4টা বজা নাই, এতিয়া 3:30মান বাজে। বগীবিল ব্ৰিজখন পালোঁ, দেখিব পাইছে। গাড়ী বাকী ইয়াত আছিলে, মই য'ত আছিলোঁ মানে ইয়াতে হোটেল আছে বুলি ধুনীয়া গাড়ী আছিলে, বাদ বাকী চব গুচি গ'ল ওপৰত। এতিয়া যাব দিছেও যদি গম নাপাওঁ, যাব দিছে বুলি কৈছে। সেইকাৰণে মই গাড়ীখন পানী ভৰাই যাব লাগে বুলি মই টাইমটো তাতে ইয়াতে ৰখি আছিলোঁ। বাকী এতিয়া যাব লাগে, এতিয়া গৈ তাতে যদি আকৌ ৰখিব লগা হয় গম নাপাওঁ, আৰু তাতে যদি ৰখিব লগা হয় হ'ব গম নাপাওঁ। আৰু ৰখিলে মানে অসুবিধা হৈ যাব মোৰ। গাড়ী লাইন ধৰি গৈ আছে, দেখিব পাইছে পুৰা লাইন। এতিয়া তাতে ধৰ হয়তো যদি লাইন লাগি থাকে তেতিয়া লাইন দেখি পাব চাগে। কিছুমানে কৈ আছে যাব নাই দিয়া বুলি, এতিয়া কিবা হয় মাজত গৈ আকৌ লেং খাই থাকিলে মোৰ ৰেডিঅ'টাৰত পানীটো হেকে হৈ থাকিব। বাপৰে বাপ, টেনশ্যন। গৈ চালে গম পাম ওচৰত গৈ গ'লে। বাকী গাড়ী লাইন চাব মই দেখুৱাই আছোঁ এতিয়া। যদি লাইন পাতি আছে তেতিয়াহ'লে বহুত গাড়ী দেখি পাব।杨头，跟我一起跳。কি ক'ম।来。